জয় মাত তেখেতে ঝাৰখণ্ডতে থাকিল এতিয়া আহি কেবিনেট পাতিছে সপ্তাহে সপ্তাহে কেবিনেট পাতে এতিয়া কৰিব লগা কামটোখিনি তেখেতে কৰা নাই শিক্ষা স্বাস্থ্য আনএমপ্লয়মেণ্ট মূল্যবৃদ্ধি অসমত এই সব 100টা সমস্যা সেইবিলাক লৈ কেবিনেটৰ ডিচিজন ল'ব পাৰে কিন্তু সেই নলয় নকৰিবলগীয়া কিছু কাম কৰাৰ কাৰণে তেখেতে আগ্ৰহী দেখিছোঁ আমি আৰু এইটো ভাল লক্ষণ নহয় আৰু তেখেতে একপক্ষীয়ভাৱে কালি যিটো সিদ্ধান্ত লৈছে এইটো কৰিমগঞ্জৰ জনতাই কিন্তু ভাল পোৱা নাই কাৰণ এতিয়া নাম তেখেতে যিটো কৈছে যে মিনিংফুল হ'ব লাগিব ডিকশ্যনাৰীত থাকিব লাগিব তেনেকুৱা ধৰণৰ যদি হয় অসমৰ বিভিন্ন গাঁও চহৰ নগৰ বজাৰ ঘাটৰ যিবিলাক নাম আছে কেইবা হাজাৰ নাম তেখেতে চেঞ্জ কৰিব লাগিব তেতিয়া তেখেতৰ এই কেবিনেট সপ্তাহত এদিনত নহ'ব সপ্তাহে 7 দিনে তেখেতে ছানডেও কেবিনেট পাতিব লাগিব এতিয়া কেবিনেট পাতি যদি কোনে কি খাব কোনে কি পিন্ধিব কোনে কেনেকৈ খোজকাঢ়িব কোন বজাৰ ঘাটৰ নাম তেখেতে চেঞ্জ কৰিব লগা হ'ব এই সব কৰিব লগা হৈছে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি কৰিব লগা বহুত কাম আছে সময় বহুত কম এই সব অদৰকাৰী কাম বাদ দি অসমৰ জনতাৰ যি লাভ হ'ব কৰিমগঞ্জৰ জনগণৰ যদি পেট ভৰিলেহেঁতেন এনেকুৱা ধৰণৰ সিদ্ধান্তত কথা নাছিল কৰিমগঞ্জৰ শিক্ষিত যুৱকসকল যদি এই নাম চেঞ্জ কৰাৰ কাৰণে তেখেতসকলে ৰাতাৰাতিৰ ভিতৰত চাকৰিৰ এপইণ্টমেণ্ট সব লেটাৰ পাই গ'লে কাৰো ক'ব লগা একো নাছিল কৰিমগঞ্জৰ ৰাস্তা ঘাট যি অৱস্থা আপোনালোকে দেখিছে নাম চেঞ্জ কৰাৰ লগে লগে যদি কৰিমগঞ্জৰ ৰাস্তা ঘাট ৰাতাৰাতিৰ ভিতৰত ভাল হৈ গ'লহেঁতেন আমাৰ ক'ব লগা নাছিল কৰিমগঞ্জৰ স্কুল কলেজ হস্পিটেলবিলাকত যিবিলাক অভাৱ আছে এই অভাৱবিলাক যদি নাম চেঞ্জ কৰাৰ লগে লগে অভাৱ পূৰণ হৈ গ'লেও কথা নাছিল কৰিমগঞ্জৰ জনতা চাব আপুনি গাঁৱে ভূঞে যাব গোটেই অসমৰ একে অৱস্থা বিল' দ্য পাৱাৰ্টি লাইন যিসকল মানুহ বসবাস কৰে সেইসকল মানুহ বিজনেছ এটা ভাল বিজনেছ এটা প্লেচ আছিল কৰিমগঞ্জ কিন্তু এতিয়া বিজনেছ ছেক্টৰৰ যিসকল মানুহ জড়িত তেখেতসকলে সদায় কৈ থাকে যে একেবাৰে সব বিজনেছ শেষ কৰি দিছে বৰবাদ কৰিছে তেখেতসকলৰ যদি ভাল হ'লহেঁতেন নাম চেঞ্জ কৰাৰ কাৰণে কোনো কথা নাছিল কিন্তু এই কোনো সমস্যাৰ সমাধান নহয় এনেকুৱা ধৰণৰ নাম চেঞ্জ কৰিলে তেখেতে কৰি থাকক তেখেতৰ হাতত পাৱাৰ আছে কলম আছে সংখ্যা আছে তেখেতে এই সব কৰিব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰ চিন্তা কৰিব লাগিছিল যে কৰিমগঞ্জ নামটো হিষ্টৰিকেল নাম আপোনালোকে যদি চাই এই 17th-18th চেঞ্চুৰীতে কোনোবা কৰিমউদ্দিন চৌধুৰী চাহাবে তেখেতে বজাৰ পাতিছিল কেইটামান দোকান পাতিছিল আৰু তাৰপিছত পৰা গৈ সেইটো ডাঙৰ হয় এটা সময়ত গৈ সাব ডিভিজন হয় গৈ ডিভিজন হয় সাব ডিভিজন হয় তাৰপিছত গৈ জিলা হয় গতিকে আৰু কৰিমগঞ্জৰ পৰা কোনোদিন এই দাবীটো আমি কিন্তু শুনা নাই ইমান দিন হ'ল আমি কোনোদিন শুনা নাই কোনোবা আন্দোলন কৰিছে যে আমাৰ নাম চেঞ্জ হ'ব লাগে কৰিমগঞ্জ জিলা টাউনৰ নাম চেঞ্জ হ'ব লাগে কোনো ধৰণৰ আবদাৰ আপত্তি কোনো এপ্লিকেশ্যন নাছিল হঠাৎ এই সিদ্ধান্তটো কিয় এই ডেভেলপমেণ্টৰ কাম কৰিব পৰা নাই এইবিলাক ঢাকিবলৈ এনেকুৱা ধৰণৰ সিদ্ধান্ত তেখেতে যোগী আদিত্যনাথৰ ওচৰতে আছিল ইমান দিন ঝাৰখণ্ডত আছিল ওচৰা উত্তৰ প্ৰদেশ একেবাৰে ওচৰত এতিয়া যোগী সাহেবৰ লগত বহি আলোচনা কৰি আহি যদি এনেকুৱা ভাবিছে তেখেতে ভুল হ'ব ভাল কথা নহয় কিন্তু আৰু এটা কথা মই কওঁ আপোনালোকক কৰিমগঞ্জৰ সংক্ৰান্তত কৰিমগঞ্জ আমাৰ অসমৰ এই ভূখণ্ড যিটো আমাৰ কৰিমগঞ্জৰ অংশ এটা সময়ত এইটো আপোনালোকে জানে যে অসমতে আছিল স্বাধীনতাৰ আগত সিলেট ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এই এৰিয়াটো আছিল এটা সাব ডিভিজন হয় কৰিমগঞ্জটো তেতিয়া এটা সাব ডিভিজন আছিল ডিষ্ট্ৰিক্ট আছিল সিলহেট আৰু এই সিলেট ডিষ্ট্ৰিক্টৰ এটা অংশ ভাৰতবৰ্ষত থাকি গ'ল কৰিমগঞ্জ আৰু এটা অংশ পাকিস্তানত গুচি গ'ল যিটো সিলেট আৰু কৰিমগঞ্জ আজি যিটো অসমত থাকি গ'ল এই কৰিমগঞ্জৰ সন্তান মিন্স বৰাকৰ সন্তান কাছাৰৰ সন্তান মতলুবুৰ ৰহমান মজুমদাৰ অসম বিধানসভাৰ সদস্য আছিল আমিৰুল্লাহ মুন্সি অসম বিধানসভাৰ ডেপুটি স্পিকাৰ আছিল ওছমান আলী সদাগৰৰ পৰা আৰম্ভ কৰি বৰপাটাৰ সেই বিধায়কজনৰ পৰা আৰম্ভ কৰি ধুবুৰীৰ বিধায়কজন মতলুব মজুমদাৰৰ সংগী এইসকলে কিন্তু অসমখন বিশেষভাৱে কৰিমগঞ্জ এই অংশবিলাক ভাৰতৰ লগত থাকিব লাগে পাকিস্তানত যাব নালাগে পাকিস্তানৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলৰ সেই ভূখণ্ড কিন্তু আজি অসমত আৰু আমি গৌৰৱৰে তাৰে মানুহ অসমীয়া ভাৰতীয় বুলি পৰিচয় দিয়ে আমিও গৌৰৱবোধ কৰোঁ আমাৰ এই অংশলৈ যে পাকিস্তানত যোৱা নাই ভাল হৈছে কিন্তু আজি মতলুবুৰ ৰহমান মজুমদাৰকো তেখেতে অপমান কৰিছে যিসকলৰ ছেক্ৰিফাইচৰ কাৰণে এই ঠাইবিলাক আজি ভাৰতৰ অংগ হৈ আছে নহ'লে তাহানিতেতো আপোনালোকে জানে বহুত RSSৰ নেতাসকলে কিন্তু সেই নন মুছলিম আছিল বৰাকৰে তেখেতসকলে পাকিস্তানত যোৱাৰ লগত কিন্তু ভোট দিছিল মুছলমান হোৱা সত্ত্বেও পাকিস্তানৰ বিৰুদ্ধে গৈ ভাৰতবৰ্ষত থাকিম বুলি মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলে ভোটদান কৰি এই অংশ কিন্তু ভাৰতৰ অংগ হিচাপে আছে আৰু আমি ভাৰতীয় হিচাপে গৌৰৱ কৰোঁ ভাল কথা ভাল সিদ্ধান্ত লৈছিল সেইসকলৰ এই ছেক্ৰিফাইচবিলাক নৎসাত কৰি মুখ্যমন্ত্ৰী একপক্ষীয়ভাৱে যিটো কেবিনেটত সিদ্ধান্ত লৈ আছে মই ভাবোঁ কৰিমগঞ্জৰ জনতাই এইটো ভাল পাই থকা নাই